আজি বৰষুণৰ বতৰ, গতিকে কিবা এটা খাব মন গৈছে আৰু দোকানত যাবও মন নাই। গতিকে ঘৰতে থকা বস্তুৰে আহকচোন কেনেদৰেনো বনালোঁ। প্ৰথমতে মই আলুকেইটা প্ৰেছাৰ কুকাৰত বইল কৰি ধুনীয়াকৈ সানি ল'লোঁ। এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া দি আলুখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। এইখিনি নিমখ, হালধি, জিৰা, জালুক আৰু শুকান জলকীয়া গুড়ি দি আটাইখিনি ভাজি উঠাই ৰাখিলোঁ। এইখিনি পিঠাগুড়ি খুন্দি ল'লোঁ। লগতে মই কেৰাহীটো পানীত ধুনীয়াকৈ দি আৰু টাৱাখন ওপৰত দি এয়া বইল কৰি ধুনীয়াকৈ লৈ ল'লোঁ। এনেকৈ ডাবল বইল কৰিও বনালেও হয় আৰু পাতলো হৈছে। এয়া আকৌ মই আৰু এখন বহাই দিলোঁ জুইত। এনেদৰে এক্সট্ৰাখিনি ৰাখি মই এনেদৰে বহালোঁ। এইখনো এনেকৈ হৈ গৈছে। এনেদৰে মই আটাইখিনি বনাই ল'লোঁ। আলুখিনি মাজত এনেকৈ দিলোঁ আৰু দুটা ছাইড এনেদৰে দিব লাগে আৰু অকণমান ময়দা বাতিত গুলি লৈ দুয়ো ছাইডত দিব পাৰি। আঠা লাগিব ধুনীয়াকৈ। এনেদৰে এয়া মই অকণমান লগাই দিলোঁ, এনেদৰে মেৰিয়াই দিলোঁ। ধুনীয়াকৈ আঠা লাগিছে। এয়া ভাজিলে খুলি নাযাব। আৰু অকণমান কৰ্ণফ্ল'ৰ সানি মই এনেদৰে সানি গৰম হৈছিলে পেনখন, তেলো ধুনীয়াকৈ গৰম হৈছিলে। এনেদৰে ওলট পালটকৈ ভাজি এয়া মোৰ আটাইখিনি হৈয়ে গ'ল। এইখিনি খুব ধুনীয়া মচমচীয়া হৈছিলে। এনেদৰে সজালোঁ। এয়া পদিনা, পিঁয়াজ আৰু টমেটোৰ চচ আৰু মেয়নি দি আটাইখিনি ধুনীয়াকৈ সজাই এয়া খাবলৈ ৰেডি। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰিব, খুব ধুনীয়া হয় খাবলৈ। আৰু এয়া মই কাটিও দেখুৱালোঁ, ধুনীয়াকৈ সিজিছে।